নিৰ্বাচনৰ পূৰ্বে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কুলি চৰাইৰ দৰে অসমলৈ সঘন আহ-যাহ আৰু অৰ্ধনিৰ্মিত কিছুমান সামগ্ৰী মুকলি কৰি থৈ যাবলৈ তেওঁ আহিছে। আৰু আপোনালোকে দেখিছে যে আজি গুৱাহাটী উত্তৰ গুৱাহাটীৰ যিখন দলং কুমাৰ ভাস্কৰ বৰ্মা সেতু সেইখন মুকলি কৰিবলৈ আহিছে আৰু মুকলি কৰাটো তেখেতৰ সম্পূৰ্ণ অধিকাৰ, তেখেতে মুকলি কৰিব পাৰে। কিন্তু এইটো খালি ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত হ'ব নালাগে, নিৰ্বাচনমুখী হ'ব নালাগে। কাৰণ আমি দেখিলোঁ যে কুমাৰ ভাস্কৰ বৰ্মা সেতু গুৱাহাটী উত্তৰ গুৱাহাটী যিখন দলং আজি উন্মোচন কৰিবলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছে, ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে উদ্বোধন কৰাৰ পাছত 15 দিনলৈকে কোনো জনসাধাৰণ তাতে অহা যোৱা কৰিব নোৱাৰিব, কোনো যাতায়াত কৰিব নোৱাৰিব। তাৰমানে অৰ্ধনিৰ্মিত ইমান জল্দিকে তেতিয়াহ'লে এখন মুকলি কৰাৰ উদ্দেশ্য কি, অসমবাসী ৰাইজে নিশ্চিতভাৱে বুজিছে। ইয়াৰ আগতে আমি দেখিলোঁ আজি 3 মাহৰ পূৰ্বে ডিচেম্বৰ মাহত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ যিটো টাৰ্মিনেল 2 বৃহৎ ঢাক ঢোল বজাই সাংঘাতিক ধৰণে প্ৰচাৰেৰে টাৰ্মিনেল 2 প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আহি উদ্বোধন কৰিলে। সেই যে উদ্বোধন কৰিলে, উদ্বোধন কৰা দিনাখন সেই টাৰ্মিনেলেদি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিলে আৰু এদিন পিছত সেই টাৰ্মিনেলেদি প্ৰধানমন্ত্ৰী ডাঙৰীয়া ওলাই গ'ল। তাৰ পাছত আৰু কোনো মানুহ সেই টাৰ্মিনেলেদি না আহিছে না গৈছে, সেইটো ব্যৱহাৰ হোৱা নাই। আজি 3 মাহ হৈ গ'ল। ইয়াৰ আগতে যদি চাই আজি 3 বছৰৰ পূৰ্বে এই ধৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইমছ গুৱাহাটী চাংচাৰিত আহি উদ্বোধন কৰিছিলে। আৰু উদ্বোধন কৰাৰ পিছত আজিৰ দিনটোলৈকে আপুনি যদি চায় যে তাত বাকীটো চিৰিয়াছ চাৰ্জাৰী, কিডনী চাৰ্জাৰী এইবিলাক বাদেই দিয়ক, পেথলজি, ৰেডিঅ'লজি, স্ন'গ্ৰাফি এইবিলাকেই সাধাৰণ যিখিনি টেষ্ট এইখিনি আজিলৈকে নাই। কিমান হাজাৰ হাজাৰ মানুহ তালৈকে যায় এইমছলৈ চিকিৎসা বিচাৰি, কিন্তু তাতে ৰেজিষ্টাৰ কৰে, ৰেজিষ্টাৰ কৰাৰ পিছত কিন্তু সাধাৰণ শৌচ পায়খানা পৰীক্ষাকেইটা কৰিবলৈ আকৌ গুৱাহাটীলৈ ঢাপলি মেলিব লগা হয়। তাত ডাক্তৰ নাই, নাৰ্ছ নাই, পৰ্যাপ্ত কোনো বিভাগ নাই। কিন্তু এতিয়া চৰকাৰে কয় যে বহু মানুহ ৰেজিষ্ট্ৰেশ্যন কৰিছে, কিন্তু ৰেজিষ্ট্ৰেশ্যনটো হ'বই, মানুহ ক'লৈ যাব, কিমান আশাৰে তালৈ যায়, কিন্তু তাত কোনো সাধাৰণ পৰীক্ষাবিলাকো নহয়, অথচ 3 বছৰ হৈ গ'ল। গতিকে এই ধৰণেৰে এটা বিল্ডিং উদ্ঘাটন কৰি চাইনবোৰ্ডখন দেখুৱাই আৰু উন্নয়নৰ ৰাজনীতিটো এইটো এটা পুৰণি হ'ল আৰু ৰাইজে সকলো বুজি পায়। আৰু দ্বিতীয়তে প্ৰসাধন জাতীয় সামগ্ৰীবিলাক আৰু কিমান বিক্ৰী কৰিব অসমৰ সাধাৰণ সহজ সৰল মানুহৰ সন্মুখত। গতিকে আহক, আহি যিখিনি সঁচাসঁচিকৈ সম্পূৰ্ণ নিৰ্মাণ সম্পূৰ্ণ হৈছে সেইখিনি উদ্বোধন কৰক। কিন্তু এনেকৈ অৰ্ধনিৰ্মিত সামগ্ৰীখিনি মুকলি কৰি ৰাইজক এনেকৈ আভুৱা ভৰাটো আমি কেতিয়াও নিবিচাৰোঁ। গতিকে আমি দেখিছোঁ যে এই ধৰণে কুলি চৰাইৰ দৰে সঘন আহ-যাহ কৰি অৰ্ধনিৰ্মিত সামগ্ৰী মুকলি কৰিবলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া যদি পুনৰ আহিছে, তেতিয়াহ'লে এইটো তাৰ পৰা অসমৰ ৰাইজৰ কেতিয়াও উপকৃত নহয়। এইটো কেৱল নিৰ্বাচনমুখী আৰু বিজেপিৰহে লাভ হ'ব। আৰু আপোনালোকে চাওক যে সেই মিটিঙৰ নামত আজিৰ দিনটোত কিমান ডাঙৰ একদম হোৰ্ডিং, সাংঘাতিক ধৰণে প্ৰচাৰ, চৰকাৰী ধন খৰচ কৰি আৰু লাখ লাখ টকা খৰচ কৰি ডাঙৰ বৃহৎ পেণ্ডেল। কিন্তু সেই পেণ্ডেল নিৰ্মাণ কৰা চৰকাৰখনে আজি ছেপ্টেম্বৰ মাহৰ পৰা 5 মাহ ধৰি জুবিন ক্ষেত্ৰৰ বাকী কথা বাদেই দিয়ক, সাধাৰণ বাউণ্ডেৰী ৱালখনেই তেওঁলোকে নিৰ্মাণ কৰিব পৰা নাই। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে এইটো PWD ডিপাৰ্টমেণ্ট টেণ্ডাৰ হ'ল। আৰে যি PWD ডিপাৰ্টমেণ্টে ৰাতিটোৰ ভিতৰতে এনেকুৱা অৰ্ধনিৰ্মিত অনুষ্ঠানবিলাক মুকলি কৰিবৰ কাৰণে ৰাতিটোৰ ভিতৰতে ফুলা দি পেণ্ডেল বনাই দিব পাৰে, সেই PWD ডিপাৰ্টমেণ্টে আকৌ মুখ্যমন্ত্ৰীৰ দায়িত্ব থকা PWD ডিপাৰ্টমেণ্টে আজি 5 বছৰ জুবিন ক্ষেত্ৰৰ দেৱালখনো দিব নোৱাৰে। গতিকে এইবিলাক কথা ৰাইজে দেখিছে। গতিকে নিৰ্বাচনৰ পূৰ্বে মই ভাবোঁ যে এইটো কুলি চৰাইৰ দৰে এটা ভ্ৰমণ, সঘন ভ্ৰমণ আৰু নিৰ্বাচনৰ পূৰ্বে আৰু অৰ্ধনিৰ্মিত কিছুমান সামগ্ৰী মুকলি কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছে।